এতিয়া আমি আরবিত উত্তর দিয়া 1 নম্বর এগুলাকে আমি চাম। 1 নম্বর লিমান হামদু ফি সূরাতুল ফাতিহাত, মানে লিমান হামদু ফি সূরাতুল ফাতিহা, সূরা ফাতিহা কার প্রশংসা করা হয়েছে। এতে মই দি দিছো ধুনিয়াকে, তোমালোকে চাই লবা যে লিল্লাহি রাব্বিল আলামিন, লিল্লাহি রাব্বিল আলামিন। গতিকে লিল্লাহি মানে আল্লাহর বাবে, রাব্বিল আলামিন যিজন গোটেই বিশ্ব জগতৰ গৰাকী। 2 নম্বর মান হুয়া মালিক ইয়াউমিদ্দিন, জবাব হইছে আল্লাহু মালিক ইয়াউমিদ্দিন, আল্লাহ হইছে শেষ বিচাৰৰ মালিক। 3 নম্বর কাইফা সিরাতান নাসালু মিন আল্লাহ, আমি আল্লাহর পৰা কেনেকুৱা ৰাস্তা বিচাৰো, জবাব হইছে সিরাতুল মুস্তাকিম, সৰল পথ বিচাৰো। 4 নম্বর হইছে মাজা কানা মুহাম্মদ ইয়াফআলু ফি গারে হিরা, উত্তর হইছে কি, তার মানে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গারে হিরাত কি করি আছিল, উত্তর হইছে কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াতাবাদু ফি গারে হিরা, গারে হিরাত উপাসনা করি আছিল। 5 নম্বর হইছে তোমার আইনা নাজালা আওয়ালুল ওহি আলা রাসূলুল্লাহ, মানে প্রথম খবরটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ক'ত নাজিল হৈছিল, মানে ফি গারে হিরা পৰ্বতত। 6 নম্বর মা ইসমুন মালাকু আল ওহি, মানে এই যে ফেরেশতাজন আহিছিল যে খবর, তার নামটো কি আছিল, ইসমুন মালাক আল ওহি জিবরিল, মানে ফেরেশতাজনৰ নাম জিবরাইল আছিল। 7 নম্বর মাজা তালাবা মালাক আল ওহি মান রাসূলুল্লাহ, মানে এই যে ফেরেশতাজন আহিছিল সেই ফেরেশতাজনে নবীৰ পৰা কি বিচাৰিছিলে, যে উত্তর হইছে আন ইয়াকরাহু, যাতে তেওঁ পঢ়ে, মান নাজালাতুল আওয়ালান মিন কুরআন, মানে প্রথম কোরআনত অবতীর্ণ হওয়া প্রথম আয়াত। এদিকে দিবা কি আন ইয়াকরা মা নাজালাত আওয়ালান মিন কুরআন। 8 নম্বর হইছে মাজা ফেল জিবরাইল ইজা কালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা আনা বেকারিন, মানে নবী যে কৈছিল যে মই পঢ়িব নাজানো, তেতিয়া জিবরাইলে কি কৰিছিলে, উত্তর হইছে আখাজাহু, তেওঁ ধৰিছিল জিবরাইলে ওয়াজম্মাহু জুমতান শরীদান, টানকৈ হাবৰি ধৰিছিল। তো তার পিছত আছে তোমার পবিত্র সূরা আল ফাতিহাটি তোমার মাতৃভাষাত অনুবাদ কৰা, এইটো মই দি দিছো মোৰ আগৰ ভিডিও, তোমালোকে চাই লবা, অনুবাদ কিন্তু 5 মাৰ্কৰ কাৰণে আহে। তো 3 নম্বৰত আছে তোমাৰ কি আলিফৰ তলৰ প্ৰতিটো বাক্যাংশ বা তলৰ বাক্যাংশৰ লগত সঠিক ৰূপে ৰেখাৰে সংযোগ কৰা, এটা দিয়া আছে আলিফ আৰু বা। আলহামদুলিল্লাহ, এইটো এনেকৈ দিয়া আছে ৰাব্বিল আলামিন, ইয়াকা নাবুদু ওয়া ইয়াকা নাস্তাইন, এইটো দিয়া আছে কানা মুহাম্মদ মশগুল মৌসুমে ব্যস্ত আছিলে, ফি আবাদাতুন তামলিন ধ্যানমগ্নত, আখাজাহু জিব্ৰাইল, তেওঁ জিব্ৰাইলে হাবৰি ধৰিছিল, ফাজুম্মা হুজুমত সাথে যাতান টানকৈ হাবৰি ধৰিছিল, খালাকা আল্লাহু ইনসানা মিন আলাকি, মানুহক ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰা হৈছে, আবু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হুৱা, মানে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দেউতা হুৱা, তেওঁ কোন, আব্দুল্লাহ বিন আব্দুল মুতালিব, আব্দুল্লাহ কাৰ পুত্ৰ, আব্দুল মুতালিবৰ পুত্ৰ, আৰু আব্দুল মুতালিব কাৰ পুত্ৰ, বিন হাশিমৰ পুত্ৰ। উম্মুন মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাক, হিয়া তাই, আমিনাতু বিনতুন ওয়াহাব, মানে আমিনা, মানে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাক হৈছে আমিনা কাৰ ছোৱালী, ওয়াহাবৰ জীয়েক, বিন আব্দুল মান্নাফ, আৰু ওয়াহাব কাৰ ল'ৰা, আব্দুল মান্নাফৰ। ওয়ালিদ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মগ্ৰহণ কৰিছিল বিল মক্কাত ফি শাহৰে ৰবিউল আউয়াল মাহত। তো এনেকৈ মিলাই দিবা। তো এটা আছে পবিত্র আয়াত দুফাকি তোমার মাতৃভাষাত ব্যাখ্যা কৰা, তো এইবিলাক নাহে, মই তথাপি দি দিম তোমালোকক, দুটা তোমালোকে চাই ল'বা। এতিয়া আহিল তোমাৰ 5 নম্বৰ, তলৰ অসম্পূৰ্ণ বাক্যবোৰ পূৰ্ণ কৰা। 1 নম্বৰ মানে খালি ঠাই পূৰণ কৰিব দিছে, ফি সূৰাতুল ফাতিহা ডেশ আয়াত, মানে সাবা সিন বা হা, সাবা মানে 7টা আয়াত আছে। 2 নম্বৰ কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াতাবদু, ইয়াতা আইন বাদাল ফি গাৰে হিৰা, গাৰে হিৰাত উপাসনা কৰি আছিল। 3 নম্বৰ ফা নাজালা আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মানে তাত কি কৰিছিলে, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তাত কি কৰিছিলে, ফেৰেশতা অৱতীৰ্ণ হৈছিল জিব্ৰাইলে, কি লৈ, খবৰ লৈ, আল ওহি, আলিফ লাম ওয়া হায়া, আল ওহি। 4 নম্বৰ কালা জিব্ৰাইলে কৈছিল, ইয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইকৰা, আপুনি পঢ়ক। 5 নম্বৰ কালা ডেশ মানৱী কৰে, নবীয়ে কৈছিল কি, মই পঢ়িব নাজানো, এইটো কালা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মিম হা মিম মুসাদ্দাদ দাল। 6 নম্বৰ জুম্মা জিব্ৰাইল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মানে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মাৰাথান কেইবাৰ হাবৰি ধৰিছিল, সালাসা 3 বাৰ, সালাম সা।
7 নম্বৰ কানা মুহাম্মদ সাল্লাম আখিৰ ৰসুল আখিৰি ৰসুল শেষ ৰসুল কি ওয়া খাতিমান আম্বাই মানে আম্বিয়াসকলৰ শেষ ৰসুল এইটো কি হৈছে খাতিম খালিফ তামিম খাতিম তো হৈ গ'ল তো এতিয়া 6 নম্বৰ কি আছে তোমাৰ তো প্ৰত্যেক শাৰীৰ শব্দৰ বাক্য হোৱাকৈ সজোৱা তো 1 নম্বৰত আছে তোমাৰ কি ৰাব্বি আলহামদু আলামিন লিল্লাহি তো এটা কি হ'ব আলহামদুলিল্লাহি ৰাব্বিল আলামিন এনেকৈ মিলাই দিবা পাঠত আছে তোমালোকে ধুনীয়াকৈ মিলাই ল'বা এই আছে মিলাই ল'বা তো এতিয়া হৈছে কি এটা বহুত ইম্পৰ্টেণ্ট হয় তোমাৰ কি দিছে 7 নম্বৰ খালি ঠাইবোৰত আন্তা আন্তুম আন্তি আন্তুন আদি উপযুক্ত সৰ্বনাম বহুৱা তো প্ৰথমে আমাৰ কি কৰিব লাগিব আন্তা আন্তুম আন্তি আন্তুন এইবিলাক কৰ অৰ্থ আৰু এইবিলাকৰ বিষয়ে জানিব লাগিব আগতে তো আমি এইখিনি আগতে জানিম তো চোৱা আন্তা ক'ত বহে আন্তাৰ অৰ্থ হৈছে তুমি পুলিংগ আৰু বচন এক বচন তাৰমানে যেটো শব্দত তোমাৰ এক বচন বুজাব আৰু পুলিংগ বুজাব তাত কি বহিব আন্তা আৰু যত বহু বচন আৰু পুলিংগ বুজাব আন্তুম বহিব জানে আন্তুম মানে তোমালোক বচন বহু বচন লিংগ পুলিংগ এতিয়া আন্তি মানে কি আন্তা আৰু আন্তিৰ পাৰ্থক্য আছে কেৱল জবৰ আৰু জেৰ আছে পাৰ্থক্য মানে আন্তি হৈছে তুমি এইটো হৈছে স্ত্ৰীলিংগ লিংগ বচন এক বচন আন্তুন্না তোমাৰ হৈছে কি আন্তুন্না মানে তোমালোক বা তাইহত বচন বহু বচন লিংগ হৈছে স্ত্ৰীলিংগ তো এতিয়া আমি চাম তোমার ইয়াতে দিছে চোৱা কি দিছে আ ড্যাশ মুসলিমুন যেহেতু মুসলমান হৈছে কি মুসলমান মানে কি এজন মুসলমান বুজাইছে মুসলিম এটা বহু বচন নহয় এক বচন আৰু পুলিংগ সেইকাৰণে কি বহিব আ আন্তা মুসলিমুন ইয়াতে দিয়া হৈছে ধুনীয়াকৈ এইটো চোৱা আ আন্তা মুসলিমুন আলিফ নুন তাহাজবতা আন্তা মুসলিমুন 2 নম্বৰ আছে কি আন্তি কি হৈছে মৰিজাতুন আছে বেমাৰী তাৰমানে এইটো তাহাজুদ থাকিলে লাষ্টত বেছিভাগ কি হয় আৰবিকত স্ত্ৰীলিংগ হয় এই কাৰণে মাৰিজুন মানে হৈছে বেমাৰী মানে পুৰুষ বেমাৰী আৰু মাৰিজাতুন মানে হৈছে বেমাৰী স্ত্ৰীলিংগ বেমাৰী তাৰমানে বেমাৰী গতিকে আ আন্তি মৰিজাতুন 3 নম্বৰ আ আন্তুন্না তাবিবাত হৈছে মানে ডক্টৰনি সকল এইটো আলিফ আছে এক্সট্ৰা তা আছে গতিকে বহু বচন আ আন্তুন্না তাবিবাত আন্তুন্না মানে হৈছে তোমাৰ বহু বচন আৰু স্ত্ৰীলিংগ এখানে কি বহিছে আন্তুন্না বহিছে 4 নম্বৰ আ আন্তুম তুজারু তাজরিন মানে হৈছে ব্যৱসায়ী তুজারু মানে ব্যৱসায়ী সকল এই কাৰণে পুৰুষ লিংগ হৈছে পুলিংগ এই কাৰণে আন্তুম বহিছে 5 নম্বৰ আছে কি বেন্তুন মুদাৰিসুন শিক্ষকৰ ছোৱালী এটা ছোৱালী বুজাইছে সাবজেক্ট টু মেন এই কাৰণে বেন্তুন হৈছে ছোৱালী এই কাৰণে আন্তি বহিছে 6 নম্বৰ আ আন্তুন এখওয়াত আব্বাস কি তোমালোক আব্বাসৰ ভনীয়েক নে বহু বচন আছে আব্বাসৰ ভনীয়েক মানে তোমালোক ভনীয়েক নেকি আব্বাসৰ গতিকে এই যে বহু বচন আছে এইটো আন্তুন্না 7 নম্বৰ আছে কি আতুল্লাবুন তালিবুন মানে ছাত্র তুল্লাবুন মানে ছাত্র সকল গতিকে আন্তুম বহিছে কিয় মানে বহু বচন এখানে আন্তুম 8 নম্বৰ আছে কি আ ড্যাশ আন্দা মোহান্দাস কি তুমি ইঞ্জিনিয়াৰ নে যেটো ইঞ্জিনিয়াৰ এক বচন আৰু পুলিংগ হিচাপে আন্দা বহিছে তাৰ মানে কি যে তোমাৰ যদি ইয়াতে তোমাৰ কি হয় আন্তা মানে তুমি পুলিংগত বহিব এক বচন বহিব আন্তুম তোমালোক মানে বহু বচন আৰু পুলিংগ হলে আন্তুম বহিব আন্তি স্ত্ৰীলিংগ এক বচন বহিলে হলে আন্তি বহিব আন্তুন্না স্ত্ৰীলিংগ বহু বচন হলে আন্তুন্না বহিব তো এইটো আমি বুজি পালো এতিয়া তোমাৰ 8 নম্বৰ চোৱা যে খালাকা আৰু কালা ক্ৰিয়াৰ দ্বাৰা মাজি মাৰফৰ সিগাসমূহ শিকিলো মাজি মাৰফ হৈছে অতীতকালৰ সিগা তোমাৰ ফালো যে আছে সেইখিনি তো সেইটো তোমাৰ আগতে যদি ভালকৈ মুখস্থ কৰিলা তোমাৰ নিশ্চয় কালা ৰূপ দিব পাৰিবা খালাকা বা জাৰা বা কাটা বা এইবিলাক আহিব পাৰে তো এতিয়া চোৱা খালাকা আৰু কালাৰা দিবা দিছে তো ইয়াতে ধুনীয়াকৈ দিয়া আছে তোমালোকে নিশ্চয় মুখস্থ কৰি ল'বা এইখিনি ইয়াতে দিয়া আছে মাজি মাৰফৰ সিগা এইবিলাক মুখস্থ কৰিব বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক তোমাৰ কাটাবাদী আহিব পাৰে বা জাৰাবাদী আহিব পাৰে পৰীক্ষাত তো ঠিক আছে এতিয়া চোৱা ইসমে ইশাৰাবোৰ আমি জানিলো ইসমে ইশাৰা দুই প্ৰকাৰ আছে এটা হৈছে ইসমে ইশাৰা কাৰিব আৰু এটা হৈছে ইসমে ইশাৰা বাইদ কাৰিবুন মানে হৈছে তোমাৰ ওচৰত আৰু বাইদুন মানে হৈছে তোমাৰ দূৰৱৰ্তী তো ইসমে ইশাৰা কাৰিব মানে ইসমে ইশাৰা কাৰিবৰ সূত্ৰটো হৈছে কি তো এটো কি হৈছে তোমাৰ ইসমে ইশাৰা কাৰিব তাৰ মানে যে ওচৰৰ কোনো বস্তু বা ব্যক্তিক ইংগিত কৰা বা হবজৰে তাক ইসমে ইশাৰা কাৰিব বোলে যেনে তোমাৰ হাজা যদি ওচৰৰ কোনো
এজন মানুহ থাকে তেতিয়াহ'লে কি হ'ব এইজন বা এইটো বা এইখন গতিকে হাজা হ'ব যদি তোমাৰ এইটো দ্বিবচন থাকে দুজন আছে তাতে তেতিয়াহ'লে কি হ'ব হাজানি এইটো পুৰুষৰ ক্ষেত্ৰত হ'ব মুজাক্কাৰ দুটা ভাগ আছে মুজাক্কাৰ আৰু মুআন্নাছ মুজাক্কাৰ হৈছে পুলিংগ আৰু মুআন্নাছ হৈছে স্ত্ৰীলিংগ এতিয়া চোৱা এইটো হৈছে এক বচন দ্বিবচন আৰু বহুবচন জমা গতিকে যদি পুৰুষ ক্ষেত্ৰত বুজা হয় ওচৰৰ কোনো ব্যক্তিক তেতিয়াহ'লে হ'ব হাজা যদি পুৰুষ দুজন আছে হাজানি হ'ব যদি পুৰুষ বহুত কেইটা আছে তেতিয়াহ'লে হুৱালাই হ'ব আৰু যদি মুআন্নাছ স্ত্ৰীলিংগ হয় হাজিহি হ'ব মানে ছোৱালী হাজিহি হাজা হাজিহি দুইজন ছোৱালী থাকিলে হাতানি হ'ব আৰু বহুত কেইটা ছোৱালী থাকিলে কি হ'ব হুৱালাই তো এতিয়া আমি বুজি পালো ইসমে ইশাৰাৰ বাইদ হ'ল তোমাৰ কি তোমাৰ দূৰৱৰ্তী কোনো বস্তু বা ব্যক্তিক ইংগিত কৰা বা ভাবজাল তাক কি বোলে ইসমে ইশাৰা বাইদ বোলে এটা দুটা ভাগ আছে মুজাক্কাৰ আৰু মুআন্নাছ মানে পুলিংগ আৰু স্ত্ৰীলিংগ যদি এক বচন হয় জালিকা হ'ব হৌটো বা হৌজন কিন্তু হৌজনী হ'ব গ'লে কি লিখিব লাগিব তিলকা ইয়াতে কিন্তু জালিকা নহ'ব এটা তিলকা হ'ব মানে স্ত্ৰীলিংগ হ'লে আৰু বস্তুৰ ক্ষেত্ৰত কি বুজায় তিলকা ব্যৱহাৰ হয় তো মনত ৰাখিবা গতিকে যদি দুজন আছে তেতিয়াহ'লে জানিকা হ'ব যদি বহুবচন আছে ওলাইকা হ'ব মানে হৌসকল স্ত্ৰীলিংগত কি হ'ব তিলকা তানিকা দ্বিবচন আৰু বহুবচন হ'লে ওলাইকা তো আমি এইখিনি ধুনীয়াকৈ বুজি পালোঁ তো তোমালোকে এইবিলাক মুখস্থ কৰি ল'বা